প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এয়া চকচোন আজি মই কি বনালো এয়া হৈছে কঁঠাল গুটিৰ ভাজি আৰু কঁঠাল গুটিৰ ভাজিয়ে হওক তৰকাৰীয়ে হওক সকলোৱে বনাব জানে কঁঠাল গুটি সকলোৰে প্ৰিয় নহয়নে ময়ো আজি বনাইলো আৰু খাবলৈ বহুত সোৱাদ লগা হৈছে শুকান ভাজি বনাইছো মই এয়া ভাতৰ লগত ৰুটিৰ লগত পুৰিৰ লগত সকলোৰে লগতে খাব পাৰিব আৰু একেবাৰে কম সময়ত আৰু একো মছলা ব্যৱহাৰ নকৰাকৈ বনাইছো গৰমৰ দিন বেছি মছলা দিয়া নাই তথাপিতো খাবলৈ ইমানেই সোৱাদ লগা হৈছে মই আপোনালোকক কেনেকৈ বুজাম আৰু আপোনালোকে যদি এনেদৰে বনাই খায় তেতিয়াহে গম পাব যে সঁচাই কঁঠালৰ গুটি এনেদৰে বনালে খাবলৈ বহুত সোৱাদ লাগে আৰু এয়া মই কেনেদৰে বনালো তাকে মই এতিয়া আপোনালোকৰ আগত দেখুৱাম আৰু আহকচোন মোৰ লগত এয়া কঁঠাল গুটি লৈছো কঁঠাল গুটিখিনি মই প্ৰথমতে ভালকৈ ধুই পেলানি অলপ গৰম পানীত নিমখ অকণমান দি তিয়াই থৈ দিছিলোঁ এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ কোমলি আছে নিমখ দি গৰম পানী যদি আমি কঁঠালকেইটা তিয়াই দিওঁ তেতিয়া অকণমান সোনকালে কোমলি যায় আৰু কীটাণু থাকিলেও বজাৰৰ পৰা কিনি অনা কঁঠাল গুটি হয় সেইকাৰণে মই নিমখ গৰম পানীত তিয়াই দিওঁ এনেদৰে ঘৰৰ হ'লে বাৰু একো নাই কিন্তু বজাৰৰ পৰা কিনাবোৰ নিমখ গৰম পানীত তিয়াই থ'লেহে মোৰ অকণমান ভাল লাগে এয়া চাওকচোন মই এতিয়া ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া বাকলিবোৰ গুচাব লাগিব বাকলি গুচাবলৈ আৰু সকলোৱে জানেই নহয় জানো বাৰু সেইকাৰণে তথাপিতো মই এটা আৰু এনেকৈ বাকলিবোৰ গুচাই ল'ম গোটেইখিনিৰে আপোনালোকক এটা দেখুৱাই দিছোঁ বাৰু আৰু ইমান গৰম পৰিছে আপোনালোকৰ পিনে গৰম পৰিছে চাগে ন চব জেগাতে গৰম পৰিছে বাৰু গৰমত মানে আজিকালি ভিডিঅ' চিডিঅ' মোৰ বনাবলৈ মন নোযোৱা হ'ল গম পায়নে কিন্তু নিজে খাবলৈতো বনাব লাগিব আৰু সেইকাৰণে আৰু ভিডিঅ'টো কৰি দিওঁ আৰু কেমেৰা ধৰি থকাও কম কথা নহয় এনেই বাৰু বনাব পাৰি কিন্তু ভিডিঅ'ৰ কাৰণে অকণমান ভালকৈ কৰিব লাগে গৰমত মানে একদম কিবা লাগি যায় দেই কিন্তু আৰু নিদিলেওতো নহয় আপোনালোকক মই কি বনাওঁ দেখুৱাব লাগিব হয়নে নহয় বাৰু সেইকাৰণে ভিডিঅ' বনাই থাকোঁ আৰু এয়া এতিয়া মই এনেদৰে গোটেইখিনি কঁঠালৰ বাকলি গুচাই ল'ম এয়া কঁঠালৰ তৰকাৰীত দিবৰ কাৰণে মই এটা বিলাহী লৈছোঁ আৰু এয়া আদা অকণমান লৈছোঁ সৰু সৰু পিঁয়াজ দুটা লৈছোঁ আৰু এয়া নহৰুৰ কলি 4টা বহুত মছলা মই বেছি নিদিওঁৱেই কাৰণ বহুত গৰম হৈছে গৰমত বেছি মছলা খাবৰ মন নাই এয়া নহৰু পিঁয়াজ যেতিয়া দিমেই সেইকাৰণে আৰু মছলা বাকি নিদিওঁ এইখিনিতে মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লওঁ সকলোখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু মিক্সি জাৰ এটাতে পিচি ল'ম তেতিয়া সোনকাল হ'ব এয়া বিলাহীখিনি দি দিছোঁ আৰু নহৰুও দি দিছোঁ আদাও দি দিছোঁ আৰু পিঁয়াজো পিচি ল'ম তেতিয়া অকণমান গ্ৰেভি টাইপত হ'ব খাবলৈ ভাল হ'ব এয়া চব দি দিলোঁ এতিয়া মই এইখিনি মিহিকৈ পিচি ল'ম এয়া আমাৰ বিলাহীখিনিও পিচি হৈ গ'ল আৰু এইখিনি মই কিনাৰত থৈ দিছোঁ আৰু এতিয়া মই আপোনালোকক কঁঠাল গুটিখিনি দেখুৱাইছোঁ কঁঠাল গুটিখিনিৰ লগত মই আলু এটাও দিম দেই আলু দিলে ভাল লাগে এয়া চাওকচোন কঁঠাল গুটিখিনি মই দুটুকুৰা কৰি দিছোঁ অকণমান ডাঙৰ কঁঠাল গুটি হয় দুটুকুৰা কৰি দিলে খাবলৈও ভাল হয় একেবাৰে ডাঙৰ হ'লে ৰুটি চুটিৰ লগত খাবলৈ অকণমান দিগদাৰী হয় নহয় জানো বাৰু সেইকাৰণে মই দুটুকুৰা কৰি দিছোঁ আৰু লগতে এটা আলু লৈছোঁ আলুটো মই অকণমান ডাঙৰকৈ দি দিছোঁ আলু বাৰু কঁঠাল গুটিত নিদিয়েই কিন্তু মই দিওঁ বহুত ভাল লাগে শুকানকৈ ৰুটিৰ লগত খাবলৈ পুৰি ৰুটিৰ লগত ভাতৰ লগত শুকান চব্জি এয়া চব এয়া মই কাটি দিলোঁ এতিয়া আহক মই গেছৰ ওচৰলৈ লৈ যাওঁ গেছটো জ্বলাই মই সৰু কুকাৰ এটা পাতি দিছোঁ আজি মই কুকাৰতে বনাম কেৰাহীত ইমান গৰমত বনালে বাৰে বাৰে লৰাই থাকিব লাগে গৰমত মানে কিবা হৈ গৈছোঁ আৰু সেইকাৰণে ভাবিলোঁ কুকাৰতে বনাই দিওঁ আৰু এই কুকাৰটো পাতি এতিয়া অলপ মিঠাতেল দি দিছোঁ আৰু মিঠাতেল গৰম হৈ গৈছে আমাৰ তাতে মই এয়া তেজপাত দুটা দিছোঁ আৰু এয়া পাঁচফোৰণ হয় আধা চামুচ পাঁচফোৰণ দি দিছোঁ আৰু অকণমান পিঁয়াজ কাটি থৈছিলোঁ সেইকণো দি দিছোঁ আৰু এয়া লৰাই দিছোঁ এয়া দেখিছেনে আৰু এতিয়া এয়া টমাটৰ পেষ্টখিনি দি দিছোঁ আৰু এতিয়া আমি এইখিনি অকণমান ভাজি ল'ম আৰু ইয়াতে নিমখ দি দিওঁ এয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আধা চামুচ যিমান খায় আৰু সিমান দি দিব লাগে আৰু হালধি অকণমানো দি দিছোঁ এয়া আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম
আৰু মই মছলা আজি একদম ব্যৱহাৰ নকৰোঁ, পাঁচফোৰণে দিছোঁ, কাৰণ গৰম বহুত বেছি হৈছে। আদা নহৰু দিছোঁৱে, সেইকাৰণে মই বেলেগ মছলা নিদিওঁ। আৰু আপোনালোকে যদি দিওঁ বুলি ভাবে এতিয়া ইয়াতে দিব পাৰে, আৰু জ্বলাও দিব পাৰে। এয়া দেখিছেনে, মই অকণমান দেৰি ভাজি ল'ম আৰু এইখিনি শুকুৱাই ল'ম। পানীটো শুকাই গ'লে মছলাখিনি যেতিয়া ডাঠ হৈ আহিব তেতিয়া খাবলৈ খুব ভাল হয়। এই মছলাখিনিৰ ওপৰতে আমাৰ তৰিখনৰ সোৱাদটো আহে। যদি আমি মছলাখিনি ভালকৈ ভাজি লওঁ তেতিয়া আমাৰ তৰিখন বহুত ধুনীয়া সোৱাদ লগা হ'ব। এয়া দেখিছেনে, আমাৰ বিলাহীৰ মিশ্ৰণখিনি একদম শুকাই আহিলে আৰু বহুত ধুনীয়া এটা চেণ্ট আহিছে। এয়া চাওকচোন মছলাৰ পৰা। আৰু এতিয়া আমি ইয়াতে এয়া কঁঠালৰ গুটি আৰু আলু দি দিম। একদম কম সময়তে হয়, আৰু গৰমত মানে এনেদৰে কম সময়ত বনাবলৈ বহুত ভাল কুকাৰত, গম পায়নে? ইমান দেৰি আৰু কিটচেনত সোমাই থাকিবলৈ মন নাযায়, আৰু খাবতো লাগিবই, নহয় জানো বাৰু? সেইকাৰণে মই এনেদৰে বনাই দিওঁ। আৰু এয়া চাওকচোন ধুনীয়াকৈ আমাৰ হৈ গৈছে। এতিয়া ইয়াতে অকণমান পানী দি দিওঁ। এয়া পানী বহুত বেছিকৈ দিব নালাগে, মাত্ৰ কঁঠাল গুটিখিনি ডুব যোৱাকৈ মই পানী দিছোঁ। এয়া আৰু বহুত ধুনীয়া চেণ্ট আহিছে একদম মছলাৰ, আদা নহৰুৰ। আৰু এতিয়া মই কুকাৰৰ ঢাকোনখন লগাই দিছোঁ আৰু 3টা বা 4টা চিটি লগাই দিম। একদম ধুনীয়াকৈ আমাৰ একদম 5 মিনিটতে একদম চব্জি হৈ যাব। এয়া কুকাৰত 3টা চিটি মাৰিলে মই গেছটো অফ কৰি দিলোঁ। এতিয়া কুকাৰটো গৰম হৈ আছে, ঢাকোনখন খুলিব নোৱাৰিম। অকণমান দেৰি পিছত যেতিয়া কুকাৰটো ঠাণ্ডা হ'ব মই খুলি আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়া দেখিছেনে, মোৰ কঁঠালৰ ভাজিখন বনাই হৈ গ'ল। মই অকণমান জুলীয়া কৰিম বুলি ভাবিছিলোঁ, কিন্তু ঘৰত ক'লে যে শুকান ভাজিয়ে খাই ভাল লাগিব ৰুটিৰ লগত, সেইকাৰণে মই শুকানে বনাই দিলোঁ। আৰু আপোনালোকে যদি অকণমান জুলীয়া বনাব খোজে বা তৰি কৰিব বিচাৰে অকণমান পানী দি দিব, তেতিয়া ভাল হ'ব। মানে যিসকলে অকণমান তৰিদাৰ খায় বা জুলীয়া খায় তেতিয়া অকণমান পানী দি দিব লাগে। আৰু শুকানো ভাল লাগে ৰুটিৰ লগত খাবলৈ, সেইকাৰণে মই শুকানেই বনালোঁ। আৰু খাবলৈ বহুত সোৱাদ লগা হয়, আৰু মছলা নোহোৱাকৈ যে ইমান ধুনীয়াকৈ কঁঠালৰ ভাজিখন সোৱাদ লগা হয়। আপোনালোকে এবাৰ বনাই চাব এনেদৰে, তেতিয়াহে বুজি পাব সঁচাই খাবলৈ বহুত সোৱাদ লগা হয়। আৰু সকলোৱে জানেই বাৰু বনাব, আৰু যিসকলে নাজানে তেওঁলোকে এনেকৈ বনাব পাৰিব। আৰু অতি কম সময়তে মই বনালোঁ, দেখিলেনে? মাত্ৰ 5 মিনিটতে মান লাগিলেহে। মানে ভাত উঠাই দি আপোনালোকে একদম কঁঠালৰ ভাজিকণ বা কঁঠালৰ তৰিকণ এনেদৰে বনাব পাৰিব। আৰু মই এটা আপোনালোকৰ আগত ভাঙি দেখাওঁ, তেতিয়াহে আপোনালোকে গম পাব যে সঁচাই সিজিছেনে নাই, বা 5 মিনিটত হয়নে নহয় বাৰু? এয়া চাওক, মই এয়া ভাঙি দেখুৱাইছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ ভাং খাই গৈছে। আৰু সঁচাই 5 মিনিটতে হৈ যায়, 5 মিনিটো নালাগে। মই কৈছোঁ নহয়, কুকাৰত একদম কম সময়তে, সময় কম থাকিলে এনেদৰে আপোনালোকে বনাই খাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।